নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা দেওবাৰে অৰ্থাৎ 12 তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএছএছ বা ডিএমই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোৱেশ্যন কেইটা ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ দুটা বা তিনিটা কোৱেশ্যনো এক্সামত আহে যাতে আপোনালোকে ভুল কৰি থৈ নাহে ঠিক আছে বলক দেৰি নকৰো কোৱেশ্যন কেইটা আলোচনা কৰো ফাৰ্স্ট কোৱেশ্যনটো কি দিছে What is the unit of body structure of all organism called? অৰ্থাৎ সকলো জীৱৰ দেহ গঠনৰ এককক কি বুলি কোৱা হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ সেলস অৰ্থাৎ কোষ তো আমাৰ দেহৰ যিবিলাক কোষ আছে সেলস আছে সেই কোষ বিলাককে দেহ গঠনৰ একক বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে the cell name was first given by অৰ্থাৎ কোষ যিটো নাম আছে সেই নামটো প্ৰথমে কোনে দিছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ৰবাৰ্ট হুকে প্ৰথমতে সেল নামটো দিছিল অৰ্থাৎ সেল উদ্ভাৱন কৰিছিল বুলি আমি ক'ব পাৰো নেক্সট কোৱেশ্যনটো হৈছে the smallest of microorganism is অৰ্থাৎ কি কৈছে অনুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল অনুজীৱবিলাকৰ ভিতৰত যদি আমি চাবলৈ যাওঁ অনুজীৱবিলাকে আটাইতকৈ ক্ষুদ্ৰ হয় তাৰ ভিতৰতো আকৌ ক্ষুদ্ৰতম যদি আহে তেতিয়া হৈ যাব আমাৰ অপচন এ ভাইৰাছ ঠিক আছে অনুজীৱবিলাকৰ ভিতৰত একদম স্মলেষ্ট হৈ যাবগে ভাইৰাছেছ বিলাক নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দা ইফেক্টিভ কালাৰ ফৰ ফটোসিনথেসিস অৰ্থাৎ হালু সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি হয় এটো সকলোৱে জানো আমি অপচন বি টো হ'ব শুদ্ধতৰ গ্ৰীণ অৰ্থাৎ হেউজিয়া নেক্সট কোৱেশ্যন হাউ মেনি ক্ৰোমোজোমছ আৰ দেয়াৰ ইন এ হিউম্যান সেল অৰ্থাৎ মানুহৰ কোষত ক্ৰোমোজোম কিমান থাকে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 23 পেয়াৰ্স অৰ্থাৎ 23 জোৰ তো 23 জোৰ বুলি আহিব পাৰে বা 46 বুলি আহিব পাৰে ঠিক আছে 46 ডাল যদি আমাৰ ডাইৰেক্টলি আহে তেতিয়া 46 হ'ব আৰু যদি পেয়াৰত আহে তেতিয়া 23 পেয়াৰ্স হ'ব নেক্সট কোৱেশ্যনটো হৈছে হু ইজ দা ফাদাৰ অফ ৰিপ্ৰডাকচন অৰ্থাৎ প্ৰজনন বিদ্যাৰ জনক বুলি কাক কোৱা হয় বা কোন হয় ৰাইট আনসাৰটো হ'ব অপচন ডি মেণ্ডেলক ফাদাৰ অফ ৰিপ্ৰডাকচন বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে হুইচ অফ দা ফলোইং ইজ কল্ড এ সুইসাইড বেগ অৰ্থাৎ তলৰ কোনটোক আত্মঘাতী মুনা বুলি কোৱা হয় এটো আমি আগতে আলোচনা কৰিছো আগৰ ভিডিও বিলাকত সকলোৱে চাগে জানে অপচন এটো হ'ব শুদ্ধতৰ লাইসোজোম ঠিক আছে লাইসোজোমক সুইসাইড বেগ বুলি কোৱা হয় নেক্সট কোৱেশ্যন এ সুগাৰ ইন মিল্ক ইজ কল্ড অৰ্থাৎ গাখীৰত থোৱা এক শৰ্কৰা বিধৰ নাম হ'ল তো গাখীৰত থকা এবিধ শৰ্কৰা কি হয় ৰাইট আনসাৰটো হ'ব অপচন সি লেক্টোজ গাখীৰত থকা এবিধ শৰ্কৰা হৈছে লেক্টোজ নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ডিড আলেকজেণ্ডাৰ ফ্লেমিং ডিস্কভাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ পেনিসিলিন ঠিক আছে মনত ৰাখিব পেনিসিলিন আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল তো কোৱেশ্যনটো আপোনালোকৰ এনেকৈ আহিব পাৰে যে পেনিসিলিন কোনে আৱিষ্কাৰ কৰিছিল হু ডিস্কভাৰ্ড পেনিসিলিন তো এটো হৈ যাবগে আলেকজেণ্ডাৰ ফ্লেমিং নেক্সট কোৱেশ্যন হু ইনভেন্টেড দা পলিঅ' ভেকচিন যেটো আছে বা পলিঅ' চিটা আছে যে হেতু কোনে আৱিষ্কাৰ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ জোনাছ চাকে পলিঅ' ভেকচিন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্যন হোৱাট কজেছ দা লিভ অফ প্লান্ট টু টাৰ্ন গ্ৰীণ অৰ্থাৎ উদ্ভিদৰ পাতৰ ৰং হেউজিয়া হোৱাৰ কাৰণটো কি হয় তো একদম ইজি কোৱেশ্যন সকলোৱে জানিব লাগে অপচন সি টো হ'ব শুদ্ধতৰ ক্লোৰোফিল অসমীয়া যেটো আমি পত্ৰহৰিত বুলি কওঁ ঠিক আছে পত্ৰহৰিত থকাৰ কাৰণেই উদ্ভিদবিলাকৰ পাত কি হয় হেউজিয়া ৰঙৰ হয় নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য pH অফ H2O মানে কি পানী ঠিক আছে H2 ৰ pH মান কিমান পানীৰ pH ৰ মান কিমান আমাক সুধিছে তো বন্ধুসকল ৰাইট আনসাৰটো অপচন বি 7 ঠিক আছে পানীটো এটা কি হয় প্ৰখম দ্ৰৱ হয় আৰু প্ৰখম দ্ৰৱবিলাকৰ যেটো pH ৰ ভ্যালু থাকে হেতু সদায় 7 থাকে আৰু 7 তকৈ ওপৰ হলে হেতু কি হ'ব ক্ষাৰকীয় ধৰ্ম হ'ব বেছিক হ'ব আৰু যদি 7 তকৈ কম হৈ যায়গে মানে 2 3 1 এনেকুৱা হৈ যায়গে তেতিয়া হেবিলাক কি হ'ব এচিডিয় হ'ব নেক্সট কোৱেশ্যন ইলেক্ট্ৰিক বাল্ব ফিলামেন্ট ইজ মেড অফ ইলেক্ট্ৰিক বাল্বৰ ফিলামেন্টডাল কিহেৰে নিৰ্মিত বৈদ্যুতিক যিবিলাক বাল্ব থাকে আমাৰ ঘৰুৱা LED বা CFL বাল্ব বিলাক নহয় আগৰ দিনত যে ব্যৱহাৰ কৰিছিল বাল্ব বিলাক সেই বাল্ব বিলাকৰ যেটো ফিলামেন্ট ভিতৰত থাকে যে হেতু কিহেৰে তৈয়াৰী ৰাইট আনসাৰটো হ'ব অপচন ডি টাংস্টেন ঠিক আছে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি যাব নেক্সট কোৱেশ্যন হুইচ অফ দা ফলোইং ইজ ইউজ ইন পেন্সিল তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ গ্ৰেফাইট
গ্ৰেফাইটটো পেন্সিলত ব্যৱহাৰ কৰা হয় আকৌ গ্ৰেফাইটটো কি হয় এটা কাৰ্বনৰ বহুৰূপ হয় ঠিক আছে মনত ৰাখি থব কাৰ্বনৰ এটা বহুৰূপ হৈছে গ্ৰেফাইট নেক্সট কোৱেশ্চনটো হৈছে the gas usually fill in the electric bulb এটো পাই আছে মাত্ৰ সৰি এটো পোৱা নাই এটো বেলেগ কোৱেশ্চন সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা গেছটো কি আমি পাইছিলো বৈদ্যুতিক বাল্বৰ ফিলামেন্টাল কিহেৰে তৈয়াৰী হয় হেতু আছিল টাংস্টেন এতিয়া হদিছে বৈদ্যুতিক বাল্বৰ ভিতৰত ভৰাই থোৱা এটা গেছ থাকে হে গেছটো নামটো কি হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ নাইট্ৰজেন গেছ ভৰাই থোৱা থাকে আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ দেওবাৰে পৰীক্ষা হ'লে আজি হৈছে বৃহস্পতিবাৰ তো বৃহস্পতিবাৰৰ পৰা শুক্ৰবাৰ শনিবাৰ তো আপোনালোকে দুদিন মাজত সময় পাইছে এই দুদিনত যদি ভালদৰে প্ৰিপাৰেচন কৰিব বিচাৰে কিছুমান নোটছ আপোনালোকে লৈ পিনে পঢ়িব পাৰে দুদিনত গোটেই দিনটো আপোনালোকে খালি পঢ়িব লাগিব ঠিক আছে এই নোটছখিনি যদি গোটেইখিনি কমপ্লিট কৰি দিব পাৰে দুদিনত তেতিয়াহলে কিন্তু বহুতো কোৱেশ্চন তাৰ পৰা আপোনালোকে জানিব পাৰিব আৰু বহুতো কমন পৰিব ঠিক আছে আৰু ম্যাথছখিনিও সলিউশন হৈতে কৰা আছে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব এই নাম্বাৰটো আমাক WhatsAppত মেছেজ কৰিব আৰু কৈ দিব ডিএমই বা ডিএমই ডিএসএস পিডিএফ টো লাগে তেতিয়া আমি আপোনালোকক পঠাই দিম ঠিক আছে তো বলক নেক্সট কোৱেশ্চন লাগবাহিম কি কৈছে সাক হোৱাট ইজ দা কেমিক্যাল নেম অফ ওয়াশিং সোডা এটো পাইছো আমি আগতে কৰিছো ওয়াশিং সোডাৰ ৰাসায়নিক নামটো কি হয় তো ইয়াৰে শুদ্ধটো যে অপচন এ সোডিয়াম কাৰ্বনেট ঠিক আছে সোডিয়াম কাৰ্বনেট হৈছে ওয়াশিং সোডা বা কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক নাম নেক্সট কোৱেশ্চন হুইচ অফ দা gas is not known as greenhouse gas অৰ্থাৎ তলৰ কোনটো হেউজগৃহ গেছ নহয় তো অপচন ডি হ'ব শুদ্ধত্তৰ হাইড্ৰজেন গেছটো হেউজগৃহ গেছ নহয় নেক্সট কোৱেশ্চন দা হাৰ্ডেষ্ট সাবস্টেন্স अवेलेबल অন আৰ্থ ইজ অৰ্থাৎ পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো কোনটো তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ডায়মণ্ড অৰ্থাৎ হীৰা ঠিক আছে মনত ৰাখিব হীৰাটোৱে হৈছে পৃথিৱীত অৱস্থিত আটাইতকৈ কঠিন বা হাৰ্ডেষ্ট মেটেল বুলি আমি যদি কব মেটেল নহয় হাৰ্ডেষ্ট সাবস্টেন্স যদি কবলৈ যাওঁ তেতিয়া হেতু হৈ যাবগে হীৰা নেক্সট কোৱেশ্চনটো হৈছে হেভি ওয়াটাৰ ইজ অৰ্থাৎ গধুৰ পানী কি তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ডিউটেৰিয়াম অক্সাইডটোকে হেভি ওয়াটাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন দা এলিমেন্ট কমন টু অল এসিডস ইজ সকলো এসিডত সাধাৰণতে কি মৌল থাকে বা সকলো এসিডত থকা সাধাৰণ মৌলটো কি তো ইয়াৰ শুদ্ধটো হ'ব অপচন এ হাইড্ৰজেন ঠিক আছে মনত ৰাখি দিব হাইড্ৰজেন সকলো এসিডতে হাইড্ৰজেন থাকিবই নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং ভিটামিন ইজ অলসো নোন এজ নাইসিন অৰ্থাৎ তলৰ কোনটো ভিটামিনক নাইসিন বুলিও কোৱা হয় বা নিয়াসিন বুলিও কোৱা হয় তো ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন সি ভিটামিন B3 ঠিক আছে মন কৰিব ভিটামিন B3 টোক নিয়াসিন বুলিও কোৱা হয় নেক্সট কোৱেশ্চন দা এড্ৰিনেল gland is located above which part of the body অৰ্থাৎ শৰীৰৰ কোনটো অংশৰ ওপৰত এড্ৰিনেল গ্ৰন্থি অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপচন এ কিডনি অৰ্থাৎ বৃক্ক তো বৃক্কৰ ওপৰ অংশত এড্ৰিনেল গ্ৰন্থি অৱস্থিত অৰ্থাৎ থাকে নেক্সট কোৱেশ্চনটো হৈছে এক্সেসিভ ব্লিডিং ডিউৰিং ইনজুৰি which vitamin is deficient অৰ্থাৎ আঘাতৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ কোনটো ভিটামিনৰ অভাৱৰ ফলত হয় তো বন্ধুসকল ইয়াৰে শুদ্ধটো হৈ যাব অপচন সি ভিটামিন কে অৰ্থাৎ কে ভিটামিনৰ অভাৱ হলে এক্সিডেন্ট বা আঘাতৰ সময়ত কি হয় ৰক্তক্ষৰণটো হৈ থাকে অত্যাধিক হয় মানে বন্ধ নহয় ব্লিডিংটো নেক্সট কোৱেশ্চন which of the following vitamin is also known as ascorbic acid তলৰ কোনটো ভিটামিনক ascorbic acid বুলিও কোৱা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি ভিটামিন সি ascorbic acid বুলিও কোৱা হয় Next question. The deficiency of vitamin E leads to অৰ্থাৎ ভিটামিন ই ৰ অভাৱৰ ফলত কি হয় ভিটামিন ই ৰ অভাৱৰ ফলত কোনটো বেমাৰ হয় আমাক খুদিছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি উইকনেছ ইন মাসলস অৰ্থাৎ যিবিলাক মাংসপেশী আছে সেই মাংসপেশীৰ দুৰ্বলতা হয় নেক্সট কোৱেশ্চন which of the following is not an infectious disease তলৰ কোনটো সংক্ৰামক ৰোগ নহয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি স্কাৰ্ভি যেটো ৰোগ আছে হেতু সংক্ৰামক ৰোগ নহয় বাকি ডেংগু টাইফয়েড জ্বৰ আৰু হুপিং কাহ এই তিনিটা সংক্ৰামক ৰোগ হয় নেক্সট তো চাওক which of the following is the minimum speed of light as it passes through অৰ্থাৎ তলৰ কোনটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পোহৰৰ গতি ন্যূনতম হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি গ্লাস ঠিক আছে গ্লাস মানে সিসাৰ মাজেৰে পাৰ হৈ যাওতে পোহৰ গতি ন্যূনতম হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is not the unit of time তলৰ কোনটো সময়ৰ একক নহয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ
প্যাৰালিটিক সেকেন্ড প্যাৰালিটিক সেকেন্ড তো সময়ৰ একক নহয় নেক্সট কোৱেশ্চন তো হৈছে নট ইজ এ ইউনিট অফ নট টু কিহৰ একক হয় অনুকল ইয়াৰ ৰাইট আনসাৰ তো যে অপচন এ স্পীড স্পীডৰ অৰ্থাৎ দ্ৰুতিৰ একক হৈছে নট নেক্সট কোৱেশ্চন তো হৈছে ওম ইজ এ ইউনিট অফ মেজাৰিং অৰ্থাৎ ওম হৈছে ডেশ জোখৰ একক ৰেজিস্ট্যান্স ভোল্টেজ কারেন্ট নেটা নহয় তো এটো আমি জানিব লাগে ওম তো হৈছে ৰেজিস্ট্যান্স অৰ্থাৎ ৰোধৰ একক অপচন এটো হৈ যাব শুদ্ধ উত্তৰ ৰেজিস্ট্যান্স ঠিক আছে ৰোধৰ একক হৈছে এসা একক হৈছে ওম ওমৰ সিম্বল তো হৈছে এনেকুৱা টাইপত থাকিব নেক্সট কোৱেশ্চন তো হৈছে হুইচ অফ দা ফলোইং ইজ নট এ মেটেলয়েড অৰ্থাৎ তলৰ কোনটো ধাতুৰ দৰে নহয় ৰাইট আনসাৰ তো হৈ যাব অপচন ডি টিন to metalloid নহয় next question which among the following is the most reactive metal তলৰ কোনটো ধাতু আটাইতকৈ বেছি বিক্ৰিয়াশীল বা সক্ৰিয় ধাতু reactive বা বিক্ৰিয়াশীল ধাতু তো ইয়াৰ ৰাইট আনসাৰ তো হৈছে অপচন বি পটাছিয়ামৰ সংকেত হৈছে কে ঠিক আছে পটাছিয়াম তো হৈছে আটাইতকৈ সক্ৰিয় ধাতু next question তো হৈছে which of the following element is represented by the symbol Ag এজ তলৰ কোনটো মৌল এজিৰ চিহ্নৰে প্ৰতিনিধিত্ব কৰা হয় ঠিক আছে কিছুমান মৌল ইম্পৰ্টেন্ট মৌল বিলাকৰ সিম্বল কিটা মনত ৰাখি থব যেনেকৈ এজি তো এতিয়া কি হ'ব তাৰ পিছতে এজি তো ইয়াৰ ৰাইট আনসাৰ তো হৈ যাব অপচন এ সিলভাৰ ঠিক আছে সিলভাৰৰ তো হৈছে এজি গোল্ডৰ তো হৈছে এ ইউ ঠিক আছে এ ইউ সালফাৰৰ তো এস তো এনেকুৱা এবিলাক কিছুমান মনত ৰাখি যাব ঠিক আছে যিখন মডাৰ্ন পিৰিয়ডিক টেবুল আছে তাতে আপোনালোকে গুটেখিনি পাই যাব গুগলত সাৰ্চ কৰিলে ওলাই যাব ঠিক আছে মডাৰ্ন পিৰিয়ডিক টেবুল সাৰ্চ কৰিব তাতে যিমানখিনি মৌল আছে ইম্পৰ্টেন্ট খিনি চালে হ'ল যেনেকৈ লু কপাৰ এলুমিনিয়াম জিংক এইবিলাকৰ ইম্পৰ্টেন্ট যিকিটা ধৰক ডেইলি আমি শুনি থাকো পাই থাকো এইবিলাকৰ সিম্বল বিটা মনত ৰাখি যাব কাৰণ এটা হয়তো পৰীক্ষাত আপোনালোকৰ আহিবই নেক্সট কোৱেশ্চন তো আগবাঢ়িম কি কৈছে হুইচ মেটেল ইজ প্ৰেজেন্ট ইন ইনসুলিন অৰ্থাৎ ইনসুলিনত কোনটো ধাতু থাকে তোমলোকৰ ইয়াৰ ৰাইট আনসাৰ তো হ'ব অপচন এ জিংক ইনসুলিনত জিংক ধাতুবিধ পোৱা যায় নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ডিজিজ আৰ কজড ডিউ টু এ ভাইৰাছ অৰ্থাৎ তলৰ কোনটো ৰোগ ভাইৰাছৰ বাবে হয় ভাইৰাছৰ ফলত হোৱা ৰোগ কোনটো কাৰেক্ট আনসাৰ তো অপচন ডি অল অফ দা এবভ ওপৰৰ আটাইকেইটা অৰ্থাৎ ইবোলা এইডছ আৰু SARS এই তিনিওটা বেমাৰ ভাইৰাছৰ ফলতেই হয় নেক্সট কোৱেশ্চন এ ভাইৰাছ ক্যান স্প্ৰেড থ্ৰু এটা ভাইৰাছ নিম্নোক্ত মাধ্যমেৰে বিয়পিব পাৰে অৰ্থাৎ কি মাধ্যমেৰে বিয়পিব পাৰে তো ইয়াৰ ৰাইট আনসাৰ তো হ'ব অপচন ডি অল দা এবভ ওপৰৰ আটাইকেইটা অৰ্থাৎ কন্টামিনেটেড ফুড অৰ ওয়াটাৰ টাচ কাফিং এই আটাইকেইটা কাৰণত কি হ'ব পাৰে বা আটাইকেইটা মাধ্যমৰ জৰিয়তে ভাইৰাছবোৰ বিয়পিব পাৰে এজনৰ পৰা আনজনৰ শৰীৰলৈ বিয়পি যাব পাৰে নেক্সট কোৱেশ্চন নেম ক্যান্সাৰ that occurs in the bone marrow অৰ্থাৎ হাড়ৰ মজ্জাত হোৱা কৰ্কট ৰোগৰ নাম কি ইয়াৰ ৰাইট আনসাৰ তো হ'ব অপচন ডি লিউকেমিয়া ঠিক আছে লিউকেমিয়া যেটো ক্যান্সাৰ হেতু হাড়ৰ মজ্জাত হয় অৰ্থাৎ বোন মেৰত হয় নেক্সট কোৱেশ্চন তো হৈছে নেম দা মোস্ট কমন টাইপ অফ ক্যান্সাৰ that kills men in the world অৰ্থাৎ পৃথিৱীৰ ভিতৰত পুৰুষক হত্যা কৰা কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ প্ৰকাৰৰ নামটো কি হয় তো ইয়াৰ ৰাইট আনসাৰ তো হ'ব অপচন এ লাঞ্চ ক্যান্সাৰ ঠিক আছে লাঞ্চ ক্যান্সাৰ অৰ্থাৎ যেটো হাওফাওত ক্যান্সাৰ হয় সেই ক্যান্সাৰটোৱে আটাইতকৈ বেছি মানুহৰ হয় আৰু যাৰ কাৰণে মানুহৰ মৃত্যু হয় নেক্সট কোৱেশ্চন তো হৈছে which blood vessels have the smallest diameter কোনবোৰ ৰক্তবাহী নলীৰ ব্যাস আটাইতকৈ সৰু ইয়াৰ ৰাইট আনসাৰ তো হ'ব অপচন এ কেপিলাৰিছ যেটো ৰক্তবাহী নলী আছে হেতু আটাইতকৈ সৰু নেক্সট কোৱেশ্চন which of the following is an airborne disease অৰ্থাৎ তলৰ কোনটো বায়ুজনিত ৰোগ ইয়াৰ ৰাইট আনসাৰ তো হ'ব অপচন এ মিজলস ঠিক আছে মিজলস তো হৈছে এটা বায়ুজনিত অৰ্থাৎ বায়ুৰ পৰা বিয়পিব পৰা এটা ৰোগ নেক্সট কোৱেশ্চন তো হৈছে which organ of the body produces the fluid known as bile অৰ্থাৎ শৰীৰৰ কোনটো অংগই পিত্ত নামেৰে জনাজাত এটা তৰল পদাৰ্থ উৎপন্ন কৰে তো ইয়াৰ শুদ্ধটো হ'ব অপচন এ লিভাৰ অৰ্থাৎ যকৃতে পিত্ত নামৰ যেটো তৰল পদাৰ্থ হেতু উৎপন্ন কৰে নেক্সট কোৱেশ্চন which one of the following is not a function of the liver অৰ্থাৎ তলৰ কোনটো যকৃতৰ কাৰ্য নহয়
ৰাইট এনসাৰটো হৈছে অপচন ডি ৰিপ্ৰডাকচন অৰ্থাৎ প্ৰজননটো যকৃতৰ কাৰ্য নহয় নেক্সট দিছে সতীশ ধাৱন স্পেচ চেণ্টাৰ অৰ্থাৎ SDSC SHAR is situated সতীশ ধাৱন মহাকাশ কেন্দ্ৰ SDSC আৰু SHAR ক'ত অৱস্থিত তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি শ্ৰীহৰিকোটাত অৱস্থিত নেক্সট টু চাওক which acid is present in lemon নেমুত কোনটো এসিড থাকে ৰাইট এনসাৰটো অপচন বি সাইট্ৰিক এসিড নেমুত থাকে নেক্সট টু চাওক the elements on the right of the periodic table are অৰ্থাৎ পৰ্যায়িত তালিকাৰ সোঁফালে থকা মৌলবোৰ হ'ল কাৰেক্ট এনসাৰটো অপচন বি নন মেটেল অৰ্থাৎ অধাতু সোঁফালে যিবিলাক পৰ্যায়িত তালিকাৰ সোঁফালে যিবিলাক হেৰি থাকে মানে এলিমেন্ট থাকে হেবিলাক হৈছে কি নন মেটেল অৰ্থাৎ অধাতু নেক্সট কোৱেশ্চন which among the following is quick silver তলৰ কোনটো দ্ৰুত ৰূপ হয় অপচন বি হ'ব শুদ্ধতৰ মাৰ্কিউৰি অৰ্থাৎ পাৰা ঠিক আছে পাৰা বা মাৰ্কিউৰি কি হয় দ্ৰুত ৰূপ হয় নেক্সট কোৱেশ্চন which of the following non metal signs তলৰ কোনটো অধাতু জিলিকি থাকে ইয়াৰ ৰাইট এনসাৰটো অপচন বি আয়োডিন নামৰ যেটো অধাতু আছে হেতু জিলিকি থাকে নেক্সট কোৱেশ্চনটো হৈছে what is the pH of lemon juice নেমু ৰসৰ pH ৰ মান কিমান কাৰেক্ট এনসাৰটো হৈছে অপচন এ 2.5 বন্ধুসকল আজি ভিডিওৰ শেষৰ প্ৰশ্নটো হৈছে the SI unit for measuring the frequency of sound is শব্দৰ কম্পনাংক জুখিবলৈ ব্যৱহাৰ কৰা SI এককটো হ'ল এই কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিছো তো অপচনবোৰ দি আছে হাৰ্টজ মিটাৰ নিউটন আৰু মিটাৰ পাৰ সেকেন্ড তো এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব আপোনালোকে কমেন্টত জনাই দিব ঠিক আছে কোৱেশ্চনটো হৈছে শব্দৰ কম্পনাংক জুখিবলৈ ব্যৱহাৰ কৰা SI এককটো কি what is the SI unit for measuring the frequency of sound তো আমি চাম আপোনালোকৰ কোনে ইয়াৰ শুদ্ধ উত্তৰটো দিছে তো আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে এনে ধৰণৰ ভিডিও আগলৈকে পাই থাকে ধন্যবাদ